কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বিশ্ব বাঘ দিৱস পালন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আজি কেন্দ্ৰীয়ভাৱে JDSG কলেজত বিশ্ব বাঘ দিৱস পালন কৰা হয়। বিশিষ্ট পৰিৱেশকৰ্মী সাংবাদিক উত্তম শইকীয়াই ইয়াত ধৰা অনুষ্ঠানত অংশুমান গগৈ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ, JDSG কলেজৰ অধ্যক্ষ ডক্টৰ জয়ন্ত গগৈ, উপাধ্যক্ষ দীপালী ৰাজকুমাৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান DFO ৰাজীৱ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। কলিয়াবৰ কলেজ, কাজিৰঙা মডেল কলেজ, CNB কলেজ, JDSG কলেজৰ স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰীসকলে বানপানীৰ সময়ত যান-বাহন নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ বাবে মানপত্ৰও প্ৰদান কৰা হয়। এখন বাঘ সম্পৰ্কে পুস্তিকা উন্মোচন কৰা হয় এই অনুষ্ঠানত। আমি জানো যে আজি দিনটো আমাৰ ডাইৰেক্টৰ মেডামকে কৰি সকলো বিষয়া কৰ্মচাৰী আজি খুব ব্যস্ত। আমি এজেণ্ডাত দেখিছোঁ যে পুৱা ভাগৰ পৰাই ব্যস্ত হৈ আছে। যে আমাৰ এই টাইগাৰ ডেত আমি এটা কথাই জানো যে বাঘ থাকিলে আমি জানো যে এখন প্ৰকৃত অৰণ্য হয়। এখন প্ৰকৃত অৰণ্য হ'বলৈ হ'লে বাঘ থাকিব লাগিব। আৰু আমি জানো যে গৌৰৱান্বিত যে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক বাঘ প্ৰকল্প, আৰু এই বাঘ প্ৰকল্পত আমি এইটো গৌৰৱান্বিত যে ইয়াত ৰিচেণ্টলি যি বাঘৰ ঘনত্ব ডেন্সিটি অফ টাইগাৰ এইটো এটা ৰেকৰ্ডেড নাম্বাৰ। এটা আমাৰ কাৰণে খুব আৰু এতিয়া আমি এই বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।